Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হৈছে এটা প্ৰেক্টিস সেশন। তো প্ৰিভিয়াস সেশনত আমি অলৰেডি কথা পাতিলো ফ্ৰেকশন কেনেকৈ সিম্পলিফাই কৰিব পাৰে বা সিম্পল ফৰ্মত লিখিব পাৰে। তাৰ মিনিংটো এইটো হৈ গৈছে যে নিউমাৰেটৰ আৰু ডিনমিনেটৰ হাইয়েষ্ট কমন ফেক্টৰটো থাকিব 1। তেতিয়া এইটোক আমি সিম্পল ফ্ৰেকশন বুলি কওঁ। ওকে, ফাৰ্স্ট কোৱেশ্চন আমাক দিছে 36/48, এইটোক আমি সিম্পল ফৰ্মত লিখিব লাগিব। ওকে, তো 36/48 এতিয়া 36 আৰু 48 মাজৰ কমন মাল্টিপলটো কি হ'ব? তো আমি জানো 6 এৰে দুইটাকে ডিভাইড কৰিব পাৰি। তো আমি এটা কাম কৰোঁ, দুইটাই যেহেতু ইভেন নাম্বাৰ হয় 2 ৰে আমি ডিভাইড কৰি দিওঁ ফাৰ্ষ্ট। তো আমি প্ৰথমতে 2 ৰে ডিভাইড কৰিম নিউমাৰেটৰ আৰু সেম নাম্বাৰ 2 ৰে আমি ডিভাইড কৰিব লাগিব ডিনমিনেটৰ। তো 36 ডিভাইডেড বাই 2 আমাক দিব 18 আৰু 48ক 2 ৰে ডিভাইড কৰিলে আমি পাম 24। ঠিক আছে, ভেৰিফাই কৰিলো, ইয়েছ ঠিকে আছে। নেক্সট আমি আকৌ জানো যে 18 আৰু 24 ইভেন নাম্বাৰ হয়, তাৰমানে আমি 18ক আকৌ 2 ৰে ডিভাইড কৰিব পাৰিম। তো 18ক যদি 2 ৰে ডিভাইড কৰি আছো তে 24কো 2 ৰে ডিভাইড কৰিব পাৰিম। তো 18 ডিভাইডেড বাই 2 হৈ গ'ল আমাৰ 9 আৰু ইফালে 24 ডিভাইডেড বাই 2 হৈ গ'ল আমাৰ 12। এতিয়া 9 অড নাম্বাৰ হৈছে, 12 ইভেন নাম্বাৰ হৈছে। তো অবভিয়াছলি আমি 2 ৰে ডিভাইড কৰিব নোৱাৰিম, বাট আমি জানো 9 আৰু 12 3 ৰে ডিভিজিবল হয়। তো আমি কি কৰিম, 9ক 3 ৰে ডিভাইড কৰি দিম আৰু 12কো 3 ৰে ডিভাইড কৰি দিম। তো 9 ডিভাইডেড বাই 3 হৈ গ'ল আমাৰ 3 আৰু 12 ডিভাইডেড বাই 3 হৈ গ'ল 4। এতিয়া আমি যদি চাওঁ 3 আৰু 4ক খালি আমি 1 এৰেহে ডিভাইড কৰিব পাৰিম, বেলেগ এনেকৈ কোনো নাম্বাৰ নাই যাক আমি 3 আৰু 4ক একেলগে ডিভাইড কৰিব পাৰিম। তো তাৰ মানে আমাৰ কি আহি গ'ল, 3/4 আহি গ'ল। তো ইয়াৰ চিম্পলেষ্ট ফৰ্মটো হৈ গ'ল আমাৰ 3/4। তো এতিয়া আমি ইয়াতে লিখিম 3/4, এইটোৱে হৈ যাব ইয়াৰ চিম্পলেষ্ট ফৰ্ম। অ'কে, নেক্সট কুৱেশ্যন আমাক দিছে 9/90, এইটো চিম্পলেষ্ট ফৰ্মত লিখিব লাগে। তো 9/90, এতিয়া আমি জানো 90 এতিয়া 9ৰ টেবুলত আছে, 9 10 যা 90 হয়। ঠিক তেনেকৈ 9কো যদি আমি লিখোঁ 9 1 যা 9 হয়। এইটো এইকাৰণে লিখিছোঁ বিকজ এতিয়া আমি চাওঁ যে 9 আৰু 9 দুয়োটাই কমন হৈ আছে। তো আমি কমনটো কি কৰি দিব পাৰোঁ, কেনচেল কৰি দিব পাৰোঁ। তো ওপৰত নিউমাৰেটৰ থাকি গ'ল 1 আৰু ইয়াত আছে তলত 10। তো তাৰ মানে 9/90 চিম্পল ফৰ্মত হ'ব 1/10। তো ইয়াতে আমি লিখিম 1/10। অ'কে, নেক্সট কুৱেশ্যন আমাক দিছে এবাৰ 12/30। অ'কে, চ' আমাক দিছে 12 ডিভাইডেড বাই 30। এবাৰ এটা আমি ডিফাৰেণ্ট টেকনিকেৰে কৰোঁ। আমি কি কৰিম, 12ৰ কমন ফেক্টৰ্ছখিনি ওলাই লওঁ। তো আমি জানো 1 × 12 হৈ গ'ল 12, তাৰমানে কমন ফেক্টৰ্ছ হ'ব 1 আৰু 12, 1,12 হৈ যাব কমন ফেক্টৰ্ছ। নেক্সট 2 6 যা 12 হয়, তাৰমানে 2 আৰু 6 হৈ যাব কমন ফেক্টৰ্ছ। 3 4 যা 12, তো তাৰমানে 3 আৰু 4 হৈ যাব ইয়াৰ কমন ফেক্টৰ্ছ। এতিয়া 4ৰে যদি কৰোঁ 4 × 3 আহি যাব আৰু এইটো একেই কথাটো হৈ যাব। তো সেইকাৰণে এইটো আমি নল'লে হৈ যাব। নেক্সট 5ৰে নাযায়, 6 যদি কৰোঁ 6 × 2 কওঁ বা 2 × 6 কওঁ, একেই কথা হৈ যায়। তো তাৰমানে ইয়াৰ কমন ফেক্টৰ্ছবোৰ আহিব, 12ৰ কমন ফেক্টৰ্ছকেইটা আহিলে 1 2 3 4 6 আৰু 12। এতিয়া আমি নেক্সট কি কৰিম, 30 জৰ লওঁ। 30ৰ হ'ব আমাৰ 1 × 30, তাৰপিছত 2 × 15, তাৰপিছত 3 10 যা 30, তাৰপিছত 5 6 যা 30। তো তাৰমানে আমাৰ 30 কমন ফেক্টৰ্ছবোৰ আহিব 1 2 3 5 6 10 15 আৰু 30। তো এতিয়া কমন ফেক্টৰ কি আছে, 1 আছে, 2 আছে, 3 আছে, 4 নাই, 6 আছে আৰু বেলেগটো নাই। এতিয়া গোটেইকেইটাৰ ভিতৰত চবতকৈ হায়েষ্ট কোনটো হৈছে, 6 আছে। তো আমি 6ৰে ডিভাইড কৰি দিম বোথ নিউমাৰেটৰ এণ্ড ডিনমিনেটৰ। তো আমি 30ক 6ৰে ডিভাইড কৰিম আৰু 12ক 6ৰে ডিভাইড কৰিম। চ' 12 ডিভাইডেড বাই 6 হৈ যাব 2 আৰু 30 ডিভাইডেড বাই 6 হৈ গ'ল 5 আৰু 2 and 5ৰ মাজত কমন ফেক্টৰ খালি 1 আছে। তো তাৰমানে এইটোৱে হৈ যাব আমাৰ চিম্পলেষ্ট ফৰ্ম। তো 2/5 হৈ যাব আমাৰ ফাইনেল আনচাৰ। তো 2/5 তো আমি চেক কৰি লওঁ, য়েছ। এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ, 28। এতিয়া 28/63। তো মই এবাৰ ডিফাৰেণ্ট টেকনিক দেখুৱাই আছোঁ, যোনটো ভাল লাগে সেইটোৰে এপ্ৰ'চ কৰিলে হ'ল। তো এইটো আমি জানো 28 আৰু 63 দুইটাই 7ৰ টেবুলত আছে। তো আমি ক'ব পাৰোঁ 7 4 যা 28 আৰু এইটো ক'ব পাৰোঁ 7 9 যা 63। তো 7 আৰু 7 গুচি গ'ল। তো তাৰমানে আমাৰ থাকিব লাগে 4 আৰু 9। এতিয়া 4 আৰু 9ৰ মাজত জানো কিবা ফেক্টৰ আছে কমন, অকল 1হে থাকিব বিকজ 4ৰ ফেক্টৰখিনি হৈছে 1 2 আৰু 4 আৰু 9ৰ ফেক্টৰ হৈছে 1 3 আৰু 9। তো খালি 1হে আছে কমন ফেক্টৰ, বেলেগটো একো নাই। তো তাৰমানে 4/9 হৈ যাব আমাৰ চিম্পলেষ্ট ফৰ্ম। তো ইয়াতে আমি লিখিব লাগিব 4/9। অ'কে, নেক্সট কুৱেশ্যন 26/39। ঠিক আছে, তো টেবুলবোৰ যদি মুখস্থ থাকে তেনেহ'লে ইজিলি হৈ যায়। তো আমি কি কৰিম, 26ক 13ৰে ডিভাইড কৰি দিম বিকজ 13ৰ টেবুলত 26 আছে আৰু 13ৰ টেবুলতে 39ও আছে। তো এইকাৰণে
ডিনমিনেটৰ আৰু নিউমেৰেটৰ দুইটাকে আমি 13 ডিভাইড কৰিলোঁ চ' 26 ডিভাইডেড বাই 13 হৈ গ'ল আমাৰ 2 13 to 26 আৰু 39 ডিভাইডেড বাই 13 হৈ গ'ল আমাৰ 3 তো তাৰমানে ইয়াৰ আনচাৰ হৈ যাব লাগে 2/3 2/3 ঠিক আছে চেক কৰি লওঁ অ'কে নেক্সট কুৱেশ্যন তো এতিয়া আমাক দিছে 72/63 ঠিক আছে এতিয়া আমি কি কৰিম 72 আৰু 63 দুইটাই 3ৰে ডিভিজিবল হয় ৰাইট তো আমি 3ৰে ডিভাইড কৰি দিওঁ তলৰটোকো 3ৰে ডিভাইড কৰি দিওঁ তো 72 ডিভাইডেড বাই 3 কৰিলে কিমান আহিব 3 2 6 24 ঠিক আছে আৰু তলত আহিব 21 24 আৰু 21 3 টেবুলত আছে তো তাৰমানে আমি ইয়াক 3ৰে ডিভাইড কৰিব পাৰিম এইটো যাব আমাৰ 3ৰে তো এতিয়া 24 ডিভাইডেড বাই 3 আহি যাব আমাৰ 8 So 21 divided by 3, 7 হৈ গ'ল 8/7 হৈ গ'ল আৰু 8 আৰু 7 ৰ মাজতো কোনো কমন ফেক্টৰ নাই অকল 1 আছে তো তাৰমানে আমাৰ সিম্পল ফৰ্মত আহি যাব 8/7 8/7 ইয়াতে আৰু এটা আমি ক'ব পাৰোঁ যদি আমি 9 ৰ টেবুলটো মনত থাকে সেইখিনিও আমি কুইকলি কৰি দিব পাৰোঁ বিকজ আমি কি জানো 9 8 72 9 7 63 তো 9 আৰু 9 গুচি যাব তো 8 আৰু 8/7 থাকি যাব তো এনেকা মেথডৰো আমি কৰিব পাৰোঁ সো টেবুলটো মনত থাকিলে আমাৰ পটাপট হৈ যায় তো আমাৰ আনসাৰ হৈ যাব 8/7 ওকে ফাইনেল কোৱেশ্চন 40/32 এতিয়া 40 আৰু 32 কাৰ টেবুলত আছে 4 ৰ টেবুলত আছে নাই 4 8 32 4 10 40 আছে তেনেহলে আমি এটা কাম কৰোঁ 4 ৰ টেবুলটো ইউজ কৰিলো তো আমি জানো 4 10 40 আৰু 32 হৈ যায় 4 8 32 তো 4 আৰু 4 গুচি গ'ল তাৰমানে থাকিল অকল 1 তো আমি এতিয়া লিখিলোঁ 1/10 মানে 1 multiply to 10 10 1 8 8 বাট আমি জানো 10 আৰু 8 দুইটা ইভেন নম্বৰ হয় তাৰমানে এটলিষ্ট 2 2 তো থাকিবই তো আমি কি কৰিম 2 ৰে ডিভাইড কৰি দিম 8ক 2 ৰে ডিভাইড কৰি দিম আৰু 10কো আমি 2 ৰে ডিভাইড কৰি দিম তো 10 ডিভাইডেড বাই 2 হৈ গ'ল 5 8 ডিভাইডেড বাই 2 হৈ গ'ল 4 তাৰ মানে আমাৰ সিম্পলেষ্ট ফৰ্মত কি আহিব 5/4 আহিব ইয়াতে আমি লিখিম 5/4 চেক কৰি লওঁ Yes, আহি গ'ল তো এইটো আছিল আমাৰ আজিৰ সেশনটো আমি আজি প্ৰেক্টিস সেশনত সিম্পলিফাইং কৰিলো আমি ফ্ৰেকশন দিয়া আছিল সেই ফ্ৰেকশনটো আমি সিম্পলেষ্ট ফৰ্মত লৈ গলো সিম্পলেষ্ট ফৰ্মত লৈ যোৱাৰ মিনিংটো এইটো হৈ গ'ল যে ফাইনেল যোনটো আমাৰ ফ্ৰেকশন আহিব তাৰ নিউমাৰেটৰ আৰু ডিনমিনেটৰ কমন ফেক্টৰটো থাকিব only 1 so see you in the next session thank you